সমূহ ৰাইজক জৰিয়তে মই প্ৰণাম জনাই এই নাগৰা নাম বিষয়ে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনে আছ নন্দ গোপ কুমাৰে গোবিন্দে নমো নমঃ। অ শুনা শুনা সভাসদ কৰ নমস্কাৰ। মহাভাৰতৰ পদ কৰিব প্ৰচাৰ। শুনা শুনা সভাসদ কৰ নমস্কাৰ। মহাভাৰতৰ পদ নমস্কাৰ। ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। আৰম্ভ কৰিছোঁ কথন বিক্ষণ। মই এঞ্জেলা চাংমাই। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। অসমৰ পটভূমিত এনে কিছু লোক সংস্কৃতিৰ সাধক আছে যিসকল ব্যক্তিৰ শিল্প সাধনাই লোককৃষ্টিক সম্পদলৈ ৰূপান্তৰিত কৰিছে। সেইসকল লোক সংস্কৃতিৰ সাধকৰ ভিতৰৰ অন্যতম এগৰাকী আজি আমাৰ কথন বিক্ষণৰ অতিথি। নামনি অসমৰ অন্যতম স্বাভিমান বুলি কোৱাৰ লগে লগে আপোনালোকৰ হয়তো মনলৈ নাগাৰা নামৰ কথা আহিব আৰু নাগাৰা নাম বুলি কোৱাৰ লগে লগে স্বাভাৱিকতে প্ৰথমেই কেইগৰাকীমান ব্যক্তিৰ কথা মনলৈ আহিব আৰু সেইসকলৰ ভিতৰৰ আটাইতকৈ এগৰাকী বিশেষ প্ৰবীণ শিল্পীগৰাকী আজি আমাৰ কথন বিক্ষণৰ অতিথি। মই প্ৰবীণ শিল্পী শ্ৰদ্ধাৰ লোককৃষ্টিৰ সাধক এগৰাকী নাগাৰা নামৰ পাঠক আৰু তেখেত বৰ্তমান সদৌ অসম নাগাৰা নাম সন্থাৰ পাঠক সন্থাৰ তেখেত সভাপতিৰ দায়িত্বটো আছে। গতিকে তেখেতক আমাৰ অনুষ্ঠানলৈ আজি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত হৈছে শ্ৰদ্ধাৰ ৰামচৰণ ভৰালীদেৱ। আহক পলম নকৰি আজিৰ আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ। নমস্কাৰ। অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আমাৰ ভাল লাগিছে তেখেতৰ সৈতে সংগীবৃন্দ আজি আমাৰ সৈতে আছে। সুদীৰ্ঘ বছৰ প্ৰায় 30 বছৰ, কোনো 40 বছৰ, কোনোৱে 20 বছৰ তেখেতৰ সৈতে নাগাৰা নামত সহযোগিতা আগবঢ়াই আহিছে। এটা দল, এটা শক্তি হৈ অসমৰ চুকে কোণে উজ্বলি উঠিছে। মই প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথম মোৰ এটা প্ৰশ্ন যে উজনি অসম বুলি কোৱাৰ লগে লগে বা নামনি অসম বুলি কোৱাৰ লগে লগে ঠাইভেদে আমাৰ থলুৱা লোককৃষ্টিৰ কিছু পৃথকতা আছে, আমি সকলোৱে জানো। এতিয়া নামনি অসম বুলি কোৱাৰ লগে লগে নাগাৰা নাম প্ৰথমে সকলোৱে মনলৈ আহে আৰু আপুনি নাগাৰা নামৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত। আজি ৰামচৰণ ভৰালী বুলি কোৱাৰ লগে লগে আপোনাৰ নামটো মনলৈ অহাৰ লগে লগে নাগাৰা নামৰ কথা মনলৈ আহে। গতিকে মই প্ৰথমটো মোৰ প্ৰশ্ন জানিব বিচাৰিছোঁ, আপুনি ইমানবোৰ উপাদান আছিল তাৰ মাজত কিয় নাগাৰা নামক আপুনি নিৰ্বাচন কৰিলে? নাগাৰা নামৰ জৰিয়তে আপুনি এটা বিশেষ চিনাকি যে আপোনাৰ হ'ব সেইটো আপুনি অনুমান কৰিব পাৰিছিল নেকি আগতে? মই প্ৰথমতে যাত্ৰাত আছিলোঁ। যাত্ৰাত সুদীৰ্ঘ 11 বছৰ মই যাত্ৰাত আছিলোঁ। যাত্ৰাৰ পৰা থিয়েটাৰলৈ গ'লোঁ। আগে যাত্ৰা মানে খোলা পাৰ্টি আছিল আগে। যেতিয়া দেখিলোঁ যি মোৰ দ্বাৰা ইয়াত কাম নহয়। যাত্ৰা পাৰ্টিত আপুনি কি কৰিছিল প্ৰথমে? মই নকৰা কাম নাই, অকণমান কওকচোন। মই যাত্ৰাত গান গাইছিলোঁ, তবলা বজাইছোঁ, মানে হাৰমনিয়াম বজাইছোঁ, বাঁহী বজাইছোঁ, ডেন্স কৰিছোঁ, পাৰ্ট কৰিছোঁ, বিবেক গাইছোঁ। মই নকৰা কাম নাই আকৌ যাত্ৰাত। কিন্তু বৰ কষ্ট যাত্ৰাত। 11 বছৰ মই থিয়েটাৰত যেতিয়া থাকিলোঁ, 11 বছৰে মই দেৱলীয়া হৈ গ'লোঁ। ভগৱানে মোক নাচালে। মই আহি গাঁৱত যেতিয়া থিয়া হ'লোঁ, তেতিয়া গাঁৱৰ মানুহে তেতিয়া সেই নাম শিকি আছে। তেতিয়া মই ক'লোঁ যে তহঁতে যে নাম শিকিছা এইবিলাক মুদ্ৰা নাই, ভাৱ নাই, এইবিলাক মানুহে কোনে চাব? গতিকে ৰাইজে তেতিয়া লগ লাগি ক'লে যে তুমি এতিয়া পাঠক হোৱা। তেতিয়া মই ৰাইজৰ অনুগ্ৰহত
ৰাইজে এটা দল তৈয়াৰ কৰি পেলাই তাতে নাগৰা নামৰ পাঠক হ'লোঁ। পাঠক হৈ আজি 59 বছৰ, আজি 59 বছৰে নাগৰা নাম গালোঁ। কিন্তু নাগৰা নামৰ যিটো সোৱাদ বা নাগৰা নামৰ যিটো মাদকতা আচলতে বৰ মানে বুজাব নোৱাৰা শক্তি। নাগৰা নামৰ এনেকুৱা মহিমা। ডেকা বয়সতে সেই সময়ত আপুনি এগৰাকী সফল ডেকা, আপুনি কৈছে যে আপুনি যাত্ৰা পাৰ্টিত আছিল, ৰংচঙীয়া এটা জীৱন, এইফালে নাগৰা নাম আধ্যাত্মিকতা এটা জীৱন। আপুনি আকৃষ্ট হোৱাৰ মূল কাৰণটো কি আছিল? মোৰ যেতিয়া নাগৰা নামত মই মানে যাত্ৰাত মই একো নাপালোঁ, যাত্ৰাত মোৰ দ্বাৰা একোই নহ'ল। যদিও গান গালোঁ, যদিও তবলা বজালোঁ, মই কোনো এটা ছাইডতে মই ছাকচেছফুল নহয়। এই অলপ অলপহে গানে শিকিলোঁ। যেতিয়া নাগৰা নাম শিকিলোঁ তেতিয়া কিন্তু ইয়াত মই ছাকচেছফুল। ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো মৰম, এই মৰমটো মই জীৱনত পাহৰিব নোৱাৰোঁ। আৰম্ভণিৰ সময়খিনিত ভাবিছিল নে যে নাগাৰা নামে এদিন আপোনাক অসমৰ মজিয়াত এনেকৈ জনপ্ৰিয় কৰি তুলিব? এইটো মই ভবা নাছিলোঁ। নাগৰা নাম যে এনেকুৱা এটা বস্তু হ'ব মই জীৱনত ভবা নাছিলোঁ। কিন্তু সেই গতিকে ভগৱানে গীতাত এটা কথা কৈছে যে গাছ ৰুবা দিছে, গাছ ৰুলে ফল আশা কৰিব হাক দিছে। মই যিটো বুজি পালোঁ ভগৱানৰ যিটো কথা, সেই কথাটোত মই বৰ মানে বিশ্বাসযোগ্য হৈছোঁ মই, কাৰণ ফলটো ভগৱানেহে দিয়ে। আৰু সেই নাগৰা নামৰ যিমান কষ্ট, এই কষ্টৰ ফলটো আজি মই সঁচাকৈ মানে অনুভৱ কৰিছোঁ। আপুনি খুব ঈশ্বৰ বিশ্বাসী, ভগৱানৰ সৈতে এটা খুব সুন্দৰ সম্পৰ্ক। ঈশ্বৰক লৈ কিবা একোটো অভিযোগ নাই, ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ সুখী নে এই পৰিচয়টো আজি যিটো আপুনি কঢ়িয়াই ফুৰিছে সেইবাবে? ঈশ্বৰক বিশ্বাস কৰা মানুহবিলাকৰ বিপদটো বেছি, কিন্তু ভগৱানে কিন্তু বিপদৰ পৰা সাৰুই। সেই গতিকে মই কৈছোঁ যে মোৰ এই যিকেইটা পালি মোৰ আছে, এই পালিকেইটা এই নাগৰটোৰ 32 বছৰ হ'ল মোৰ লগত থাকিব। ইয়াৰো 17 বছৰমান হ'ল, তাৰ 26 বছৰমান হ'ল। এনেকৈ প্ৰত্যেকটা মানুহে মোৰ লগত বহুদিনৰ পৰা আছে। আজি যাবা ক'লেও সিহঁতে নাযায়, সিহঁতে এটা মৰমতে থাকি গ'ল। কিন্তু মাজে মাজে অলপ মতলব কৰে, তথাপিতো আৰু মতলবটো আৰু চিধা হয়। সেই গতিকে কৈছোঁ ইহঁতক লৈয়ে মই চলি আছোঁ। আৰু মই তই বুলিয়ে মাতিছোঁ, তই বেয়া নাপাবি। মোৰ ছোৱালী নহয়, তই নাতিৰ বন্ধু হয়। কাৰণ মই যোৱা বছৰত মোৰ নাতি এটা বিয়া দিছোঁ, আৰু তাই মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে। পাছ কৰাৰ পিছত মই বিয়া দিলোঁ। তোৰ দৰেই ধৰ সেনেকুৱা ছোৱালী। ইহঁত এনেকৈ থাকিল মোৰ লগত, আৰু সেনেকৈ থাকি ইহঁতে মোৰ লগত বহুত জাগা ঘূৰিলে। দিল্লী গ'ল, অযোধ্যা গ'ল, মানে অৰুণাচল গ'ল, মেঘালয় গ'ল, মানে বহু জাগা ঘূৰিলে। কিন্তু যিটো নাগৰা নামৰ যিটো সোৱাদ, এইটো আমাৰ মানে সেই নলবাৰী, দৰং, অকণমান আপাৰ আছামৰ দিকে ঢাল খাইছে, বা বজালী, বৰপেটা, এইখিনিতহে নাগৰা নামৰ প্ৰভাৱটো বেছি। বাকী নাগৰা নামৰ গুৰুত্বটো মানে মাজুলী, আপাৰ আছামৰ এইবিলাকত অলপ ভাওনাটো বেছি হয়। নাগৰা নামৰ প্ৰাধান্য নিদিয়ে। তথাপিতো আমি মাজুলীতো যাই 4-5 নাম গালোঁ, ভাল লাগিছে। মানুহবিলাকে কিন্তু শুনে, কিন্তু ইণ্টাৰেষ্টটো কিন্তু সিমান নাই। হয়, আচলতে নাগাৰা নামৰ সৈতে আপুনি বহু বছৰ জড়িত হৈছে। এতিয়ালৈকে আপুনি প্ৰায় 60 বছৰ নামেই গাইছে। এতিয়া বয়স আপোনাৰ প্ৰায় 80ৰ ঘৰ চুঁ 82 বছৰ হ'ল। 82 বছৰ, 82 বছৰ বয়স এতিয়া আপোনাৰ। গতিকে এই সময়খিনিলৈকে আপুনি ইমান বছৰ নাগাৰা নামৰ সৈতে জড়িত হ'ল, আপোনাৰ সন্মুখতো বহু পৰিৱৰ্তন আপুনি দেখিলে। কাৰণ আপুনি, মই খবৰ লাভ কৰা অনুসৰি আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিল নাম, তেতিয়া খোজকাঢ়ি ইঠাইৰ পৰা সিঠাইলৈ আপোনালোকে নাম গাবলৈ যায়, বাঁহাডালত নাগাৰা বান্ধি তেনেকৈ নাম গাবলৈ যায়। আৰু এতিয়া অন্তত আপোনালোকে এখন 4চকীয়া বাহন লৈ গোটেই দলটো যায়। এই যে পৰিৱৰ্তনবোৰ, এটা সময়ত আপোনাৰ নিচা আছিল, কোনোবাখিনিত আপোনাৰ পেচা হ'ল। গতিকে এই কথাখিনি চকুৰ সন্মুখত আপুনি দেখি অহা পৰিৱৰ্তনখিনি নাগাৰা নামৰ, সেইখিনিৰ বিষয়ে মোক অকণমান কওকচোন। নাই, পৰিৱৰ্তনটো আছে প্ৰত্যেকৰে। পৰিৱৰ্তনটো নহ'লে সংসাৰ নচলে। আৰুতো ভগৱানেও সুপ্ৰসন্ন হ'ব লাগিব।
পৰিৱৰ্তনটো কিয় হ'ব লাগিব যে আগে আমি নাম গাব গ'লে মানে যাওঁতে নাগৰা ৰোতা লৈ ভাৰ বান্ধি যাব কিন্তু আহাৰ সময়ত নাগৰা ৰোতা অনা মানুহ নাই তাৰমানে আকৌ নাই নাগৰা ৰোতা তাতে আকৌ পইচা পাতি নাই কিবা অলপ এই 2 টকা বা 3 টকা দিলে ভাতা হাতত তামোল পাণ আগজৰা দিলে সেয়া কৰিলে হ'ল আৰু আপোনাৰ প্ৰথম নাগাৰা নামৰ অনুষ্ঠানটোত কি আগবঢ়াইছিল মাননী হিচাপে মই জনাব প্ৰথম নেকি নাম গাইছিলোঁ মই আমাৰ মানে বিল্লেশ্বৰ দেৱালয় বেলচৰ হে কিমান মান চনৰ কথা সেইটো নাম গাইছিলোঁ মই দক্ষৰী যজ্ঞ দক্ষৰী যজ্ঞটো মই আছে মনত তথাপিতো 2-এটা ভাঙনি ভুলো হয় বহু বছৰ হ'লতো 60 বছৰ মানেই হ'ল সেই নামটো আগৰ তথাপিতো সেনেকৈ মনত নাই তথাপিতো অকণমান মই গাই দিছোঁ অকণমান নাম ভাগি যদি মনত আছে গাই দিছোঁ ও মায়া পাতিল ৰে ও মায়া পাতিল ৰে এনেধৰণৰ আছিল পাহৰি গ'লেতো কিন্তু এতিয়া নামবিলাক যিবিলাক নাম এতিয়া নতুন প্ৰজন্মবিলাকে নাম গাইছে আগৰ নাম আৰু এতিয়াৰ নাম অলপ বহু পাৰ্থক্য এতিয়া নামৰ যিবিলাক সুৰ মানে আগৰ যিবিলাক সুৰ সেইবিলাক বৰ দুখৰ সুৰ যেনে আমি এটা কীৰ্তনত নাম গাইছিলোঁ মানে সেই বিপ্ৰৰ পুত্ৰ আনন্দ বুলি এটা যেতিয়া বামুণৰ ল'ৰাটো মৰে তেতিয়া সেই বামুণে কান্দছিল তেতিয়া ও বিপ্ৰৰ মহাদুখ ভৈলা হা পুত্ৰ পুত্ৰ বুলি কান্দিবে লাগিলা ও বিপ্ৰৰ মহাদুখ ভৈলা এইটো পুৰাণ সুৰ এতিয়া সেই সুৰটোকে আমি গাইছোঁ ও কান্দে বিপ্ৰয় ও মৰা পুত্ৰ কলে ও হে কৃষ্ণৰ ওচৰে ও নৌ পুত্ৰ মোৰ মাৰি নিলা এতি ও জীৱন মই ৰাখো মৰা পুত্ৰ কলে ও হে কৃষ্ণৰ ওচৰে ও নপুত্ৰ মোৰ মাৰি নিলা এতি জীৱন আকে সুৰ অৰ্থটো আকে কিন্তু সেইটো হ'ল পুৰণা সুৰ আৰু এইটো অকণমান কমাৰ্চিয়েল নাগাৰা নামৰ সুৰৰ সলনি হৈ থাকে মানে সেইখিনি সুৰ নিজাববীয়াকৈ পাঠকসকলে নিজাকৈ সেই সুৰসমূহ তাত সংযোজন কৰে নে ধৰা বন্ধা কিবা নিয়ম আছে নেকি যে ইয়াৰ নাগাৰা নামৰ এটা পাঠকবিলাকে নিজে কৰে পাঠকবিলাকে নিজে কৰি 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 মানে পেৰডিত ফেলাই দিয়ে নাগাৰা নামৰ যিটো মাদকতা সেইটো বাদ দি মানে সেই নাগাৰা নাম
বেলেগ চাইডে লৈ যায় এতিয়াৰ পাঠকসকলে সেইখিনি বেলেগ চাইডে আপোনালোকে যেতিয়া আৰম্ভ কৰিছিলে সেই ধৰণে আপোনালোকে সুৰবোৰ কেনেকৈ আয়ত্ত কৰিছিল আমাৰ সুৰটো এই গালোই নহয় এইটো গালো আৰু বেলেগ যদি সুৰ গাব লগা হয় আৰু এইটো আচলতে এই ইউটিউবৰ যিটো মজা এই ইউটিউবৰ মজাটো আনিছে আমাৰ এই গুৱাহাটীৰে ষ্টুডিঅ' ৰাতুল শৰণীয়া আৰু জিতুমণি বৰা এই এনচিৰ প্ৰথম মই সেই কথাখিনি আপোনাৰ পৰা জানিম যে আপোনালোকে গাঁৱে গাঁৱে গৈ নাম গাই থকাৰ পাছত সেয়া বাণীবদ্ধ কৰি সামাজিক মাধ্যমত আগবঢ়াই দিয়া হ'ল কেছেট বনোৱা হৈছিল সেই সময়ত তেনেকৈও বিক্ৰী কৰা হৈছিল গতিকে সেই কথাখিনি আপোনাৰ পৰা জানিম কিন্তু মোৰ আৰু এটা প্ৰশ্ন আছে মই ভাবিছোঁ যে এগৰাকী নাগাৰা নামৰ সাধক হিচাপে লোক সংস্কৃতিৰ সাধক হিচাপে মই আপোনাৰ পৰা সেই উত্তৰটো পাম প্ৰকৃততে নাগাৰা নামৰ সংজ্ঞা কি নানা মহামুনিবিলাকে ইয়াত কৈ গৈছে যে নাগাৰা নাম ক'ত আৰম্ভ হৈছিল আৰু নাগাৰা নামৰ জনক কোন আচলতে বৰ পৰিতাপৰ কথা এই নাগাৰা নাম কিছুমানে কয় যে নাগাৰা নামৰ জনক হ'ল মথুৰা দাস বুঢ়াহাটা আৰু কিছুমানে কয় নহয় যেতিয়া মাধৱদেৱৰ মাক মৰিছিল তেতিয়া আমাৰ মথুৰা দাস বুঢ়াহাটাই তাত থিয় হৈ নাম পৰিৱেশন কৰিছিল আৰু সেই গতিকে তাত থিয় নাম হৈ আচলতে মানে প্ৰযোজ্য আৰু কিছুমানে কৈছে নহয় নাগাৰা নাম সত্ৰত জন্ম দৰঙত কোনে নাগাৰা নাম দৰঙৰ আনিলে এইটো বৰ ৰহস্যপূৰ্ণ কথা নাগাৰা নাম আচল জনক হ'ল এইটো মোৰ ব্যক্তিগত কথা মই পোৱা কথাখিনি কৈছোঁ বৰলেচাকণা গাঁৱৰ কৃষ্ণকান্ত কলিতা তেওঁ কাঠৰ নাগাৰা কৰি ৰাইজৰ মাজত দেখুৱাইছিল আৰু আচলতে নাগাৰা নামৰ জনক কিছুমানে এই বৰলেচাকণাৰ কৃষ্ণকান্ত কলিতা বুলিও কৈছিল নাগাৰা নামৰ পাঠক হ'ব লগা হ'লে প্ৰথম নাগাৰা নামৰ জন্মৰ কথাটো জানিব লাগিব হয় অকণমান মোক সেই ইতিহাসৰ বিষয়ে কওকচোন যেতিয়া মানুহ পাঠকবোৰে নাম শিকে তেতিয়া প্ৰথম নাগাৰা নামৰ বিষয়টো জানাটো দৰকাৰ যেনে এই তালটো ক'ৰ পৰা আহিল এই নাগাৰাটো ক'ৰ পৰা আহিল কেনেকৈ হ'ল ইহঁতে ভাবিছে কিছুমান নতুন প্ৰজন্মৰ পাঠকবিলাকে ভাবে যে এই নাগাৰা এই তালটো সৰ্থেবাৰীত পায় এই নাগাৰাটো গুৱাহাটীতে পায় নাগাৰা তালটো কেনেকৈ আহিল আছে এইটো বস্তু কীৰ্তনত পায় এই বস্তুটো এইটো হ'ল স্বৰ্গৰ পৰা অহা বস্তু এই তাল নাগাৰাটো এৰে বস্তু নহয় এইটো দেৱংগ বস্তু আৰু এই দেৱংগ বস্তু দ্বাৰা আমাৰ কিছুমান নতুন প্ৰজন্মৰ পাঠক ল'ৰা পাঠক বা মহিলা পাঠকবিলাকে মানে কিছুমানে বিভৎস কৰিব খুজিছে যেনে তাল ভৰিৰে বজাইছে এই নাগাৰা দুটা কামবিৰা খাব দিছে কামবিৰা মাৰে বাজৈ দাঁতত কামৰ মাছ ধৰি পেলাই বজায় নাগাৰা নামৰ যিটো উদ্দেশ্য এইটো নাই আৰু মাত্ৰ ৰং চং কৰি পইচাখিনি আনিব লাগে কিন্তু এনেকুৱা এটা পাঠক নাই যিটো পাঠকে নেকি সেই তাল নাগাৰা ক'ত হৈছিল কেনেকৈ হ'ল গতিকে এইটো কথা নাজানে কিন্তু সেইবিলাক দৰকাৰ আমাৰ সংঘত আমাৰ 1984 চনতে সংঘ স্থাপিত আমাৰ সদৌ অসম নাগাৰা নাম সংঘ এই 84 চনতে আমাৰ এখন সংবিধান এখন আমাৰ যিবিলাক ওপেৰা পুৰুষ আছিল ওপেৰা পাঠক আছিল আমাৰ আগত যিবিলাক পাঠক আছে তেখেতসকলে এখন কিতাপ বনাই থৈ দিছে যে এই নিয়মতহে আপোনালোকে নাগাৰা নাম গাব কিন্তু সেই নাগাৰা নাম যিখন সংবিধান সেইখন টানা ফেলে দি ফেলে এতিয়া নতুনকৈ টানাৰ মতে কৈছে যেনে তাল নাগাৰা মহাদেৱে খুব তাণ্ডৱ নাচিছিল তাৰ পৰা আনিছিল তাতো
যেতিয়া মহাদেৱৰ তাণ্ডৱ নাচি ভাল নহ'ল তেতিয়া পাৰ্বতীক নাচিবা দিলাক দেৱতাবিলাকে যে তুমি অলপ নাচি দিয়া তেওঁ খুব লয়ৰ লগত নাচিলা তাৰপৰা আনিলা লটো মহাদেৱৰ পৰা আনিছে তাতো আৰু পাৰ্বতীৰ পৰা আনিছে লটো তাৰমানে তাল লয়লাখটো হ'ল এইটো হ'ল পাৰ্বতী আৰু তাণ্ডৱটো হ'ল মহাদেৱ গতিকে যেতিয়া পাৰ্বতীৰ পৰা তাতো মানে লয়লাখটো আনিলে তেতিয়া হ'ল গ'ল তাল এই তালটো কিহৰ পৰা হ'ল প্ৰকৃতিৰ পৰা হ'ল পুৰুষ আৰু প্ৰকৃতি পুৰুষ প্ৰকৃতি মূল প্ৰকৃতিয়ে সেই কাঞ্চ হৈ আছে এইটো কাহা কাঞ্চ মানে কাহা প্ৰকৃতিৰ পৰা কাহা হৈছে যত্নে বিশ্বকৰ্মাই তাল গঢ়িলন্ত বাছ এই তাল বিশ্বকৰ্মাই গঢ়িছিল অশ্বিনী কুমাৰ দিও ভৈলন্ত কহাৰ বৰুণ দেৱতা সি খুটি ভৈলা তাৰ চন্দ্ৰ সূৰ্য দিও জগালি ভৈলা আখি কুবেৰে ভাতি বায়ু ভিতৰত পক্ষী জমে ভৈলা এঙাৰ অগ্নি আছে পুৰী অনন্ত নিয়ৰি হ'ল ব্ৰহ্মাই হাতুৰী কাৰ্তিকে কুণ্ড দিলা বিন্ধে গণপতি হাতে ইন্দ্ৰদেৱে মাতে সৰস্বতী সপ্ৰেম ভকতিয়ে সেই ভৈলা দুই জৰি ৰাম কৃষ্ণ নাম ঘহে সিংহনাদ কৰি এই তালযোৰ এতিয়া বজাই দিম বজাই দিয়াৰ লগে লগে ৰাম এনেকৈ উঠে তালযোৰে মাতে ৰাম এনেকৈ মাতে আৰু যেতিয়া ৰেপেনি দিয়ে বুলি কয় তেতিয়া কৃষ্ণ কৃষ্ণ এনেকৈ মাতে তালযোৰা বজাই দিলে ৰাম বুলি কয় আৰু ৰেপেনি দিলে কৃষ্ণ বুলি কয় সেই গতিকে এই যোৰা তালুকে আমাৰ কিমান ভদ্ৰ পাঠক আছে এই ভৰি দি বজাই পেলাই ৰাইজৰ পৰা বাহ হোৱা লৈছে ৰাইজেও কোনোদিন নকয় কোনোদিন এই কথাটো মোৰ মতে ব্যক্তিগত কথা মতে ৰাইজক দুই একাষাৰ ক'ব লাগে যিহেতু নাপায় বৃহৎ কৰি বিশ্বকৰ্মাই দ্ৰবাক চলিলা বলি ৰজাই আনি ডবা মৰ্ত্যত ৰাখিলা বলি ৰজাই লৈ আহিছে মৰ্ত্যত ৰণবাদ্য আছিল ডবা সত্য ত্ৰেতা দ্ৰাপৰত শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত দিশৰ হেতু তৈয়াৰ হলো কুৰকুৰি বা তকৰ অমিয়ৰ অসুৰত হৈ তোলে নাম সৰোবৰ তে ইমান ধুনীয়া দেৱবাদ্য অগ্ৰৰাক আমি ইমান অৱহেলা কৰিছোঁ ভৰিৰে বজাইছোঁ মুখেদি কামৰিছোঁ এতে পাঠকৰে দোষ না ৰাইজৰে দোষ মই নিজে নিজে চিন্তা কৰোঁ ৰাইজে যদি ভৰি দি বজাবাৰ দিনা যদি ৰাইজে বন্ধ কৰি দিলাক হয় তেতিয়া হয়তো এইটো নকৰিলাক হয় বা মুখেদি কামৰাতে দাঁতেৰে কামৰাতে যদি কলা হৈ যদি নাপায় নাকামৰাবা আমি নাচাওঁ সেইবিলাক তেতিয়া ৰাইজে তেওঁ বন্ধ হৈ গ'ল তেতিয়া ভাবিছোঁ যে আজি হেৰি এই গুৱাহাটীতে আজি 200 টকা পুৰস্কাৰ পাইছোঁ ভৰি দিয়ে তাল বজালে কালি বোধহয় তেজপুৰত বোধহয় আজি 500 মান পাম এনেধৰণৰ ভাৱত পাঠকবিলাক চেজ হৈ গৈছে পুৰস্কাৰ বুলি কওঁতে মোৰ কথা এটা মনলৈ আহিছে এই যে ক'লে আপুনি 200 টকাৰ পুৰস্কাৰ বুলি ক'লে আপুনি যি সময়ত নাগাৰা নাম তেতিয়া আপোনাৰ বয়সো যথেষ্ট কম আছিল এটা দিনত আপুনি 3-4খনকৈ অনুষ্ঠানত আপুনি নাগাৰা নাম গাবলৈ গৈছিল আৰু আপোনাক পইচাৰ মালা দিছিল পইচা গুঠি গুঠি পইচাৰ মালাও ৰাইজে আহি আপোনাক পিন্ধাই দিছিল ইমান হেপাহ কৰিছিল ইমান ভাল পাইছিল আৰু বিশেষকৈ হাস্যৰসৰ বাবে আপুনি যথেষ্ট সমাদৃত আছিল মোক হেতুও আপোনাৰ পৰা জানিম কিন্তু এই পুৰস্কাৰৰ কথাটো কক পইচাৰ মালা দিছিল আগতে পুৰস্কাৰবোৰ কেনে ধৰণৰ আছিল তেনেকুৱা পইচাৰ মালাই পিন্ধাইছিল আৰু কি পুৰস্কাৰ পাইছিল তেতিয়া ৰাইজৰ মাজত পোৱা পুৰস্কাৰবোৰ কেনেকুৱা আছিল বহু পাইছোঁ কি দিয়ে ৰাইজে সোণৰ আংঠি পাইছোঁ
ৰূপৰ মালা পাইছোঁ, জোতাৰ মালাও পাইছোঁ, চব এভৰিথিং পাইছোঁ। জোতাৰ মালা কিয়? জোতাৰ মালা জোতা দি কোবাম কিয় পলাম কিয় আহিছে তহঁতে, সেইটো মালা নহয়। গতিকে পাইছোঁ, পাব লগা নাই আৰু একো নাই, মাত্ৰ এটাই দুখ। আহিলে ৰাইজে বেয়া পায় তেনেধৰণে কথা কয়? নহয় নহয়, কেতিয়াবা ধৰকচোন গাড়ী মটৰৰ কথা, আৰু পাঠকৰ গাড়ী বেয়া নহয়, পাঠকৰ অসুখ নহয়, এই পাঠকৰ কিবা বিপদ নহয়, এইবিলাক ৰাইজে নুবুজে। এইবিলাক ৰাইজে বুজাটো দৰকাৰ। কিন্তু আমি সেই পাঠক নহয়। কিছুমান পাঠকে বোলে এনে মিছৰ চেলেন দি হ'লেও ঘুমাই থাকে, দুখন তিনিখন নাম ৰাখিলে যাব নোৱাৰিলে চেলেনটো দি থ'লে এনেকৈ ঘুমাই থাকিল। সেনে পাঠক আমি ধৰণৰ নহয়। আপোনাৰ যাবাৰ হ'ল আৰু এতিয়া, গতিকে আমি আৰু সেই ভাওনা কৰি লাভ নাই। গতিকে পুৰস্কাৰ আমি যেতিয়া আমাৰ দিনত যেতিয়া পুৰস্কাৰ আছিল, বৰ্তানে পুৰস্কাৰ আছিল 8 আনা 4 আনা, এইবিলাক পুৰস্কাৰ আছিল। তেতিয়া মনা ভজা হৈ গৈছিল, 4 আনা 8 আনা 8 টকা। যিটো মানুহে 2 টকা দিছিল তাতকৈ ধনী আৰু নাই আৰু। আজিকালি এই 1000 2000 দে, যিটো মানুহে 2 টকা দিছিল সেইটো আৰু একদম চবচে ধনী মানুহ। পুৰস্কাৰ আৰু এটা কথা, লাষ্টত পুৰস্কাৰে দলটো নষ্ট কৰে। কেনেকৈ নষ্ট কৰে পুৰস্কাৰে এটা দল? পুৰস্কাৰে দলটো কিয় নষ্ট কৰে মই খোলা খুলিকৈ ক'ব যাওঁ। প্ৰথম দল নষ্ট কৰে নাগৰু দুটাই, নামপাৰ্টিৰ নাগৰু দুটা যদি অলপ জানা হয়, তেতিয়া তেখেতসকলে অলপ গৌৰৱটো আহি যায়। এই মই নৰেতো চলিব নৰে, গতিকে সেনে ভাৱ এটা আহি যায়। পুৰস্কাৰ যেতিয়া পাব তেতিয়া পালিবিলাকে কহান মিহন কৰে যে পুৰস্কাৰটো সি আকলাই ল'ব, আমিওতো নহ'লেতো পুৰস্কাৰ নাপাইছোঁ। আমাক যদি কৰক দেচোন সি পাৰে না। গতিকে সেই পুৰস্কাৰটোৱে আচল কেন্দ্ৰ, দল ভাঙা আচল কেন্দ্ৰটো হ'ল পুৰস্কাৰ। সিটো উৎসাহো যোগায়, পুৰস্কাৰ পালেতো সকলো উৎসাহিত হয়। যদি একতা থাকে দলটোৰ মাজত, যদি একতা থাকে, এতিয়া আপোনাৰ দলটোৰ মাজতো যথেষ্ট একতা আছে, কিন্তু আমাৰ সেইটো নাই, আমাৰ হনাই। এতিয়া আপুনি পুৰস্কাৰ পোৱাৰ লগে লগে স্বাভাৱিকতে তেখেত নাই নাই, আমাৰ সেইখন হনাই। তথাপিতো মই এটা নিয়মহে কৈছোঁ, কাৰণ বহু দল মই শিকালোঁ আৰু চব দল পুৰস্কাৰৰ কাৰণে ভাঙি গৈছে। এতিয়া মই আপুনি যেটো উল্লেখ কৰিছে দল শিকোৱাৰ কথা, মই সেই কথাখিনিও জানিব বিচাৰিছোঁ। দল মই বহু দল শিকিছোঁ। আপুনি এতিয়ালৈকে কিমান মান দলক শিকালে? মই বহু দল শিকিছোঁ। মই ছোৱালী দল বা ল'ৰা দল বহুকেইটা শিকিছোঁ, কিন্তু দল কিন্তু কায়ো বাছি ৰাখিব নোৱাৰিলে। দলবোৰ জীয়াই নথকাৰ, বেছি দীঘলীয়া নোহোৱাৰ, দলবোৰ এটা সময়ত নোহোৱা হৈ যায়, কাৰণ আপুনি কি বুলি ভাবে? কিয় নহয় সেইটো আৰু কাৰ দোষ নাজানো। অকল পাঠকটোৰ পেটটো ভৰিলেও নহয়, অকল পাঠকে যে পইচাখিনি গোটেই খাব লাগে সেইটোও নহয়, সেইটো নিৰ্বংশ হয়। আমাৰ যিটো মোৰ যিটো দলটো প্ৰফেচনেল, যে তোমাক মই 5 টকা দিম, তুমি যাবা না? যাব পাৰিম, ওলা। তোমাক মই 10 টকা দিম, তোমাক 15 টকা দিম, ক যাব পাৰিম দা। এতিয়া কাৰো সঁচাৰ ভোজন নাই আৰু। এতিয়া কিছুমান দল, এনেকুৱা দল কিছুমান আছে যিটো দলক নেকি মানে বিদায়লৈ সময়তো পালিকেইটা যাব, কিমান পইচা দিলাক চালাক, না বেছিকৈ দিলাক না কমকৈ দিলাক, আমাৰ আগত কমকৈ দিয়া বুলি ক'লাক নেকি চালাক। এনে ধৰণৰ যেতিয়া মনোভাৱবিলাক আহিব তেতিয়া দলটো ভাঙি যায়। মূলতঃ দলৰ একতাটো পাঠকগৰাকীয়ে হয়তো ধৰি ৰাখিব নোৱাৰে, ক'ৰবাত টকা পইচাৰ বাবে আপুনি যিটো কথা ক'লে, কম বেছি পোৱা কাৰোবাৰ হয়তো মনত সেই অসন্তুষ্টিবোৰ থাকে, সেইবাবে দলবোৰ ভাঙি যায়। নতুন প্ৰজন্মৰ ওপৰত দায়িত্ব স্বাভাৱিকতে গধুৰ। আপুনি যিবোৰ দলক শিকাইছে, আপুনি কৈছে ভাঙি গৈছে সেই দলবোৰ যদি এই ধৰণৰ চিন্তাধাৰাবোৰৰ পৰা আঁতৰি অকণমান আমি নাগাৰা নামক প্ৰকৃতাৰ্থত আমি জীয়াই ৰাখিব লাগিব এই বুলি ভাবি যদি তেওঁলোকে আগবাঢ়ে, আপোনালোকে শিকোৱাৰ এটা অৰ্থ থাকিব নহয় জানো? আপুনি ইমান কষ্ট কৰি এটা দল গঢ়ে, সেই দলবোৰ জীয়াই থাকিলেহে নাগাৰ নাম জীয়াই থাকিব। নহয়, এটা কি জীৱাৰ নাই, মানুহবিলাক পৰিৱৰ্তন হৈছে। যেনে আমি ঘৰত 3টা ভাই, আমি মিলি থাকিবতো নোৱাৰিলোঁ। 3টা ভাই আমি 3 ঘৰ হৈ গ'লোঁ লাষ্টত। কিহৰ কাৰণে? ভাই কিন্তু আমি মায়েও এটা পিতাও এটা, মানে যেতিয়া আমি শুম তেতিয়া ভাইটো সৰুতে মনত পৰে
সেই ঠাণ্ডা বুলি তাক কাঠাখন আগে জাপি দিছোঁ তাৰপৰা মই শুইছিলোঁ সেই কিমান মৰমৰ কিন্তু আমি মিলি থাকিব নোৱাৰিলোঁ যেতিয়াই মিলি থাকিব নোৱাৰিলোঁ আৰু আমি ইয়াতে 20খন গাঁৱৰ মানুহ আছোঁ কেনেকৈ মিলিম নাগাৰা নামৰ ধাৰা বুলি কোৱাৰ লগে লগে ইয়াত বহুখিনি কথা জড়িত হৈ পৰে নাগাৰা নাম বুলি কোৱাৰ লগে লগে বহু ৰসৰ তাত আপোনালোকে সংযোজন কৰি পাঠকসকলে আপোনালোকে পৰিৱেশন কৰে বিশেষকৈ আপুনি হাস্যৰসৰ বাবে যথেষ্ট সমাদৃত আপোনাৰ নামসমূহত সেই হাস্যৰস থাকে মোক অকণমান নাগাৰা নামত ৰসৰ সংযোজনৰ বিষয়ে অকণমান কওকচোন হাস্যৰসটো সকলোৱে ভাল পায় হাস্যৰসটো আচলতে মানুহে হাঁহিলেও অলপ আয়ুটো বাঢ়ে মানে অন্তখন খোলা হৈ যায় যদি কোনোবা প্ৰাণ খুলি হাঁহে যদি অনবৰত মৰামোৱাকৈ থাকে তাৰ সিমান হেৰি নাই হয় হাস্যৰস মই গাওঁ কিন্তু হাস্যৰসটো মোৰ সেনেকুৱা নহয় মই ফিল্ডত দেখুৱাব পাৰোঁ হাস্যৰসটো কেনেকৈ কৰিম এনেই যদি মই গা হৈ এনে ভাল হ'ব নহয় তথাপিতো গাই এটা আমি অকণমান হাস্যৰস থকা এফাকি নাম শুনিব বিচাৰিম ও বিয়া কৰাও বুলি মনিয়ে ও মনি ভাবে দিনে ৰাতি কোনে কইনা দিব মোক বয়স দিছে ভাতি ও বিয়া কৰাও বুলি মনি মনি ভাবে দিনে ৰাতি কোনে কইনা দিব মোক বয়স দিছে ভাতি ও বিয়া কৰাম বুলি মনি এহি বুলি দুৰ্বাসাই যাত্ৰা কৰি যাই কাৰ ঘৰত কন্যাও আছে সুধি পুছি চাই ঘৰে ঘৰে যাই মনি নজৰ কৰি চাই গৃহস্থ সোধে কন্যা আছে নে নাই ও বিয়া কৰা বুলি মনি ও বিয়া কৰা বুলি মনি মনি খালে দিনে ৰাতি কোনে কইনা দিব মোক ও বিয়া কৰাও বুলি মনি ঐ বোপাহঁত ঐ তহঁতৰ ঘৰত যুৱতী কন্যা আছে নেকি কিয় মানে মই বিয়া কৰাব ওলাইছোঁ এই বয়সত ও দেহা বুঢ়া হ'লেও মোৰ মন হোৱা নাই ছোৱালী পালে বিয়া কৰাম জানিবি ছোৱালী পালে বিয়া কৰাম ঐ ভাইহঁত ঐ কথা শুনি সকলোৱে বিস্ময় মানিলা সকলোৱে কইনা থকা মাক বাপেকৰ হাহাকাৰ লাগিলা কইনা থকা মাক বাপেকৰ আপীৰ মাকে শুনচোন শুন কি হ'ল দুৰ্বাসাই মুনিবলৈ ফুৰে কইনা চাই যদি কিবা কৰি আমাৰ আপীক দেখা পায় লগে লগে আহি যাব বিয়া কৰাম ভূমি নিদিলেও অভিয়াপদ হবি ভস্ম ধুলিহা
ঠিক এটা কাম কৰ আজিৰ পৰা আপিহঁতৰ ফুৰা চাকা বন পাছত কিন্তু নাপাতিবি মই হেতি ৰন হা এই কণা খৰা আকৌ নাই বুঢ়াৰ লগত হা আপি দেখিলে বিয়া কৰাব আহিব ঘৰক আহিল আহিলে আহিলে যাচোন যা ভিতৰত যা অলপ ফটাটো মাৰি ফেলে হা যা অ ভকত শুনা নাই অ কবৰ উপায় নাই ভাই অ বুঢ়া কালত দুৰ্বাসাই সৰে কইনা চাই দিনকাল একেবাৰে জাহান্নামে যায় অ ভকত শুনা নাই অ কবৰ উপায় বুঢ়া কালত দুৰ্বাসাই সৰে কইনা চাই দিনকাল একেবাৰে জাহান্নামে নামৰ যিটো গাঁথনি গাঁথনিবিলাক আচলতে সঁচাকৈ টান এইটো হাস্যৰ গেল এটা মই তোক খুব গভীৰ এটা মানে ব্যাসে কৈ আছে কথাখিনি হেৰিক যুধিষ্ঠিৰক কৈছে ও কথা শুনি ব্যাসদেৱে বিস্ময় মানিলা ব্যাসদেৱে এই যুধিষ্ঠিৰক চাই পাছে কহিবে লাগ এই যুধিষ্ঠিৰক চাই পাছে মহাপুণ্যৰ ফলে মানুৰূপ ধৰে তহঁতে নভাবিছা কি তহঁতে নভাবিছা কি মোৰ নাতিহঁত তহঁতে নভাবিছা কি নাতিহঁত এদিন নহয় এদিন বিনা ঘব কালৰ হাতত মোৰ নাতিহঁত মহাপুণ্যৰ ফলে মানুহৰ তহঁতে নভাবিছা কি নাতিহঁত এই মায়াময় সংসাৰখনত বহু মহাপুৰুষৰ জন্ম হৈছিল আৰু বহুতৰো মৃত্যু হৈছে গতিকে নাতিহঁত এই মায়াময় সংসাৰখন হৈছে এখন ৰংগমঞ্চ আৰু আমি আটাই একোজন সেই ৰংগমঞ্চৰ ভাৱৰীয়া এগৰাকী প্ৰবীণ শিল্পী শ্ৰদ্ধা ৰামচন্দ্ৰ ভৰালীদেৱে আন্দোলনৰ সময়ত অসম আন্দোলনৰ সময়ত এনে ফাঁকি নাগাৰা নাম গাইছিল যি ফাঁকি নাগাৰা নাম গোৱাৰ বাবে তেখেত বহুত অত্যাচাৰৰ সন্মুখীন হৈছিল মই জনাত আপোনাক CRPF বহু অত্যাচাৰ কৰিছিল সেইখিনি সময়ত আপুনি য'তেই নাম গাবলৈ যায় তাৰ পৰাই আপোনাৰ নাম ফাঁকি বন্ধ কৰি দিয়া হৈছিল এক কথাত আপোনাৰ নাম ফাঁকি সেই নাগাৰা নাম ফাঁকি বেন কৰি দিয়া হৈছিল কিয় কৰা হৈছিল কি আছিল এনে সেই নাম ফাঁকি নামটো অলপ ৰাজনীতিৰ ফেলেৰে অলপ হেৰি আছিল কিছুমান নেতাক সেই নামটোৰ জৰিয়তে বহু বেয়া কথা কোৱা হৈছিল আপোনাৰ মনত আছে এতিয়া
আপোনাৰ মনত আছে নামফাকে মই নেতাবিলাকৰ নাম ক'ব নোৱাৰোঁ এতিয়া ঠিক আছে বাৰু তথাপিতো এটা ভাঙনি মই গাই দিম অকণমান যদি অসুবিধা নহয় শেষৰ ভাঙনিটো মই গাইছোঁ অ' মিলি জুলি সকলোৱে আহা অ' আহা মিলি জুলি সকলোৱে আহা অ' মিলি জুলি সকলোৱে আহা অ' আহা মিলি জুলি সকলোৱে আহা আমি এক জাতি এক প্ৰাণ এঘৰ হলো একতাৰ দলেৰে বান খালো আমি এক জাতি এক প্ৰাণ এঘৰ হলো একতাৰ দলেৰে শুনা অসমীয়া ভাই শুনা 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 জনমীয়া ভাই শুনা জনজাতি ভাই শুনা শুনা আমি এক জাতি এক প্ৰাণ এঘৰ হলো একতাৰ দলেৰে বান খালো আমি এক জাতি এক প্ৰাণ এঘৰ হলো একতাৰ দলেৰে আমি উজ্বলাম দেশৰে মান আমি উজ্বলাম দেশৰে মান আমি উজ্বলাম দেশৰে মান মানে বাকী মনত নাই এই নামফাকিৰ বাবে আপুনি বহু কষ্ট পাবলগীয়া হৈছিল শাস্তি আপোনাৰ বিহা হৈছিল বস্তু আছে মাল আছে ভিতৰত সেইখিনি এতিয়া বাৰু আমি দৰ্শকলৈ আগবঢ়াব নোৱাৰিলোঁ কিন্তু যিসকলে তেখেতক জানে ব্যক্তিগতভাৱে বা নামনি অসমৰ বহুতেই সেই নামফাকি কিন্তু মনত ৰাখিছে মাৰোৱাৰীবিলাকে মাতিছিল আমাৰ নামক কিন্তু দুৰ্ভাগ্যবশতঃ মাৰোৱাৰীবিলাকেতো নাজানে আৰু মই কি গাইছোঁ লাগি গ'ল না মস্ত হাহাকাৰ শৰৎ ফুকন আহি বন্ধ কৰি দিলে বন্ধ কৰি মাৰামাৰি লাগি গ'ল একদম ৰাইজ বেলেগ CRP বেলেগ মানে ৰাইজ আৰু CRPৰ মাৰামাৰি লাগি গ'ল আমি কিন্তু আমাক কিন্তু আকৌ কৰা নাই তেতিয়া কিন্তু শৰৎ ফুকনে আমাক অলপ বেয়াকৈ ক'লা যে আপোনালোকে এইবিলাক কিয় ক'ৰ কি গাবা আহিছে ঘৰত গুচি যাওক তাৰপৰা বৰ অপমান পাই গুচি গ'লোঁ আমি হিচাপে আপুনি এই নামফাকে আপুনি নিজে লিখিছিল ময়ো লেখা আৰু বেলেগৰ পৰাও ধাৰ কৰা আছে কিছুমান টকা ক'ৰবাৰ পৰা আনি মানে কেনেকৈ বঙালীবিলাকতো জুই লাগিল কেনেকৈ এই অটল বিহাৰী বাজপেয়ী কিয় গেল আমাৰ তাকে অটল বিহাৰী বাজপেয়ী গৈছিলতো আমাৰ খোজকাঢ়ি গাড়ী গৈছিল তাৰপিছত ভূমি বৰ্মনে কি কৰিছিল আনোৱাৰা টাইমেৰে কি কৰিছিল এইবিলাক মানে পট আছিল উজাৰি লিখিছিল সকলোবোৰ কথা এইবিলাক এটা ডাইৰেক্ট কৈছোঁ মানে কিয় নিদিব কিয় বন্ধ নকৰিব সেই নামখাৰ লিখা আৰু গোৱালৈ চাই এক কথাত মই এই কথাষাৰ ক'ব পাৰোঁ নেকি যে পাঠক ৰামচৰণ ভৰালীদেৱ খুব প্ৰতিবাদী সত্তা এটা কঢ়িয়াই ফুৰা মানুহ আৰু খুব জাতীয়তাবাদী এইটো নাই বিৰাট হেৰি কিন্তু মই সেই ক্ষেত্ৰত কিন্তু চৰকাৰৰ পৰা কিন্তু একো নাপালোঁ আৰু মই কামনাও কৰা নাই আপুনি মই এই কথাষাৰ আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম আৰু দৰ্শকসকলকো এইখিনিতে জনাই ল'ব বিচাৰিছোঁ নাগাৰা নামৰ খুব সম্ভৱতঃ তেখেতেই প্ৰথমগৰাকী শিল্পী পেঞ্চনাৰ এতিয়ালৈকে আমাৰ দৃষ্টিত আৰু নাগাৰা নামৰ তেনেধৰণৰ প্ৰথমগৰাকী বুলি আপোনাৰ কথা আমি জানো আপোনাৰ আগত যদি কোনোৱে পাইছিল আমি জ্ঞাত নহয় যদি আমাৰ দৰ্শকসকলে জানে আমি জনালে ভাল পাম আপুনি শিল্পী পেঞ্চন বাৰু পালে কিন্তু তথাপিও আপুনি লোক সংস্কৃতিৰ বাবে যিখিনি কৰিলে আজি ইমান বছৰ 60 বছৰ কম সময় নহয় 60 বছৰ আপুনি সাধনা কৰি আৰু আপোনালোকে শিপাৰ সৈতে সংপৃক্ত ৰাখি প্ৰকৃতাৰ্থত শুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে এই ক্ষেত্ৰত এগৰাকী লোককৃষ্টিৰ সাধক হিচাপে আপুনি ভাবেনে চৰকাৰে আপোনাক আৰু দিবলগীয়া আছিল আপোনাৰ কেতিয়াবা খুব হয়নে যে মই দেখোন আৰু পাবলগীয়া আছিল মই নাপালোঁ এই আক্ষেপ আছে নেকি কেতিয়াবা নাই মই আশা কৰা নাই যদি মই আগতে এটা কথা ক'লোঁ নহয় গীতাৰ কথা এটা মই গাছ ৰুইছোঁ ফল যদি পাম আৰু কেতিয়াবা ভগৱানে যদি দিয়ে পাম আৰু যদি ভগৱানে নিদিয়ে ক'ৰ পৰা পাম মই যিটো বুজি পালোঁ মোতকৈ বিজ্ঞ পুৰুষবিলাকক মৰি গৈছে তেনেও আকৌ নাপালাক নাগাৰা নামৰ যিবিলাক পুৰণা শিল্পী মৰি গ'ল তেনেও আকৌ নাপালাক আপোনাৰ গুৰুৱে পাইছিল নাই নাপালাক গুৰুটো একোৱেই নাপালাক আপোনাৰ গুৰুৰ বিষয়ে অকণমান কৈ দিয়কচোন গুৰু হ'ল মোৰ হাজো হাতডাল নিবাসী কুশল মালাকৰ স্বৰ্গীয়তে মোগৰাজী 30 বছৰ হ'ল আৰু তেওঁ কিন্তু একোৱেই নাপালে
আমি ভাবোঁ সেইখিনি আপোনালোকৰ প্ৰাপ্য আৰু যে ৰাইজৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ দল সংগঠনৰ তৰফৰ পৰা আপোনাক কিন্তু বহু বঁটা এতিয়ালৈকে আগবঢ়োৱা হৈছে বহু সন্মান সেইখিনি বিষয়ে অকণমান কওকচোন নাই বঁটাটো পালোঁ মই বঁটা প্ৰায় মোৰ 60-59 বছৰত বঁটা প্ৰায় 40টামান বঁটা মই পাইছোঁ 40টা বঁটাৰ ভিতৰত মানে উল্লেখযোগ্য বঁটা বহুকেইটাই আছে কিন্তু দুখ লাগে এইটো কথাত যদি বিহু যদি বিশ্ব দৰবাৰক গ'লে নিব পাৰে চৰকাৰে নাগৰা নাম কিয় নিব নোৱাৰে মইতো বৰ দুখ লাগে মানে নমৰাৰ আগতে যদি নাগৰা নাম যদি বিশ্ব দৰবাৰক নিয়ে প্ৰতিষ্ঠা কৰিলা হয় বৰ সুখ পালোঁ হয় এতিয়াও আপুনি সদৌ নাগৰা নাম সন্থাৰ আপুনি সভাপতিৰ আসনত আছে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ কিন্তু মোৰ কাৰ্যকাল শেষ হ'ব আৰু বেছিদিন নাই সংঘৰ লগতে আমি এখন স্কুল বনাইছোঁ প্ৰশিক্ষণ কেন্দ্ৰ কেনেকুৱা এতিয়া তাত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কেনে ধৰণৰ তাতে প্ৰশিক্ষণ কেন্দ্ৰ তাতে সেই যিবিলাকে শিক্ষা ইচ্ছা কৰে যেনে মুদ্ৰা শিক্ষা ইচ্ছা কৰে ভাৱ শিক্ষা ইচ্ছা কৰে সুৰ শিক্ষা ইচ্ছা কৰে তাতে চব পাৰিব নাগাৰা নাম বুলি কোৱাৰ লগে লগে কিয় কেৱল নামনি অসমৰ মাজতে ই সীমাবদ্ধ সমগ্ৰ অসমতে নাগাৰা নামৰ মাদকতাটো প্ৰত্যেকেই অনুভৱ কৰক বুজি পাওক সেইটো আপুনি নিবিচাৰেনে নাই সকলে বুজি পোৱাটো মই দৰকাৰ বিচাৰোঁ গুৰুজনাৰ আশীৰ্বাদটো তেতিয়াহে এটা স্পষ্টকৈ ভাহি উঠে এই নাগৰা নাম মোৰ জৰিয়তে আমাৰ অসমীয়াৰ যিটো সংঘবদ্ধ সেইটো জীয়াই থাকিব বুলি মই ভাবোঁ হয় নাগৰা নামত আধ্যাত্মিকতা থাকে কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ দুই এক পাঠকে সেই দিশটোৰ সৈতে ইমান জড়িত হৈ নাথাকে থাকে সেই আধ্যাত্মিকতাটো নাথাকিলে নামৰ মাহাত্ম্যটো থাকিবনে নাথাকে থাকিব লাগিব নাম এভাগি প্ৰদৰ্শন কৰিবলৈ পাঠকসকল কোনখিনি ক্ষেত্ৰত সচেতন হ'ব লাগে বুলি আপুনি ভাবে একেবাৰে পিন্ধন ৰণৰ পৰা স্বাভাৱিকতে তেওঁলোকৰ নাম পৰিৱেশন শৈলীলৈকে সকলোখিনি পৰিব সবচে টান হ'ল নাগৰা নামৰ পাঠক অভিনয় তেওঁ বুঢ়া হ'ব লাগিব বুঢ়ী হ'ব লাগিব ৰাজা হ'ব লাগিব ৰাণী হ'ব লাগিব ছোৱালী হ'ব লাগিব এটা মানুহ আৰু এটা মানুহ দুটা চকু কিন্তু ৰাইজ 100 মানুহ চাব তেওঁক দুটা চকু দি আৰু তেওঁৰ যিখিনি অভিনয় নিখুঁত হ'ব লাগিব তেতিয়াহে নাগৰা নাম জীয়াই থাকিব যদি নামচ দৰ্শকো আজিকালি কমছি অলপ কমছি মানে সেই নাম যিবিলাকে খুব ভাল পাইছিল সেইবিলাক ভয়তেই নাযায় নাম চাবা কিয় ভয় কৰে মানে নাগৰা নামৰ বেবিচাৰ আহি গৈছে কিছুমান বেবিচাৰবোৰ কেনেধৰণৰ মই আগতে নকৈছোঁ ক'ব লগা কথা নহয় এলা কিন্তু মই ভাবোঁ আপোনালোক জ্যেষ্ঠ হিচাপে আপোনালোকে ভুলবোৰ যদি কৈ থৈ যায় অন্তত নতুন প্ৰজন্মই সেয়া শিকিব কাৰণ আপোনাকো আদৰ্শ হিচাপেতো লৈছে নতুন পাঠকসকলে পাঠকবিলাকে যিটো তাহাৰ যিটো গাম্ভীৰ্য নাগৰা নামৰ যিটো মানে স্বকীয় সুৰ সেই স্বকীয় সুৰত যদি তাহা গালা হয় তেতিয়া ৰাইজে চোৱাটো ভালকৈ চালা হয় এতিয়া ৰাইজে চাবা কিছুমানে নৰে সেই চাবা যেনে ছোৱালীবিলাকে নাম গায় আমাৰ সংঘৰ যিটো নিয়মটো নামানে তে ছোৱালীবিলাকে নাম গালি মানে আখণ্ড হৈ ঢাকা যায় 5 খণ্ড থাকবা নাদে 5 খণ্ড কথাই উদি হৈ থাকে পোছাকৰ কাৰণে পোছাক পিন্ধাটো খুব প্ৰয়োজনীয় আৰু ঘৰে ঘৰে পাঠক হৈছে ছোৱালী পাঠক পাঠকৰ সংখ্যা বৃদ্ধিটোৱে ক'ৰবাত ইয়াৰ মানদণ্ডটো কমাই আনিছে নেকি আগতে মই কৈছোঁ নহয় যে কিছুমান কথা ক'ব ভয় লাগে এটা ছোৱালী নাম গাইছি তেওঁ নাগৰা নামৰ নটোৱে জানা নাই তেওঁক চিনেমাত নি উঠাই দিছে আৰু সেইটো মানুহ কিমান জানা ডিৰেক্টৰটো কিমান জানা হ'ব নাগৰা নামৰ নটোৱে নাজনা ছোৱালী এটাক তাতে টিভিত উঠাই দিছে তাতে ফিল্ম এখনত উঠাইছে বা ক'ৰবাত উঠাই দিছে কিয়টো কিহৰ কাৰণে জনপ্ৰিয়তাৰ কাৰণে মানুহক হেৰি নকৰে না আপোনাৰ প্ৰত্যেকটো নামতে এটা মেছেজ থাকে এটা খুব সুন্দৰ দিহা থাকে আপোনাৰ নামসমূহত নামৰ এটা মেছেজ থাকিব লাগে আমাৰ বয়স তেতিয়া 25-26 বছৰ বয়স তেতিয়া আমি যে নাম গাইছিলোঁ তে আমি ক'ৰবাত ফুৰিব গ'লে সেৱকৰ প্ৰায় কেইটামান অডিয়েঞ্চ আহি আছে ৰাতি নাম চাইছি
আহি আছে সুধিছে কোক পাঠক কোক দিছিলে মোলো মই বজাৰত যাম ৰবা এই বুলি কৈ তেওঁ ধান কাটবা গৈছে কিন্তু হোলাবাৰীটো লৈ আলিকাখাদি নামে গৈছে তেওঁ মই শুনাকে গাইছে এ মোৰ দুখৰ কাহিনী তাৰমানে ৰাতি মই গাইছিলোঁ নামটো আপোনাক লগ পোৱাৰ লগে লগে নামফাকে গাই শুনাইছে মাথাত সুমিছে তেওঁৰ সেই গতিকে নামবিলাকৰ মেছেজ থাকিব লাগে মেছেজ থাকিলে কিবা যদি এটা কোক দিছিলে হা বোলে ৰাতি নাম চাব গৈছিলোঁ কি বোলা কি নাম গাইছে বোলে ক'ব নোৱাৰোঁ কি হ'ব এটা পাঠক মই লাগ পাইছোঁ সি কলাক ৰামায়ণৰ নাম প্ৰচাৰ কৰিব তাক যদি সোধা কি নাম গালা বোলে ক'ব নোৱাৰোঁ কি নাম গাইছোঁ তুমিতো ৰামায়ণৰ পদ বুলি ক'লা বোলে লিখি দিছিলি গতিকে মই কৈছোঁ লিখি মুখস্থ কৰি সেইখিনি গায় কিন্তু অধ্যয়ন কৰি তাক হৃদয়ংগম কৰি গাবলৈ চেষ্টা হৃদয়ংগম নকৰে গায় মানে হৃদয়ংগম কলি নাগাৰা নাম আচলতে প্ৰত্যেকে চালাক হয় এই হৃদয়ংগম কলা বস্তুটো নাই যেনে মুদ্ৰা কেনেকৈ শিকিব লাগে নাই নাগাৰা নামত মুদ্ৰাৰ ব্যৱহাৰটো খুব এটা উল্লেখযোগ্য ভূমিকা একদম প্ৰথম মুদ্ৰা দেখো খুব সুন্দৰকৈ খুব নিখুঁতকৈ আপুনি মুদ্ৰাবোৰৰ ব্যৱহাৰ কৰে অকণমান মোক জনাওকচোন আপুনি কেনেকৈ শিকিছিল আৰু কেনেধৰণৰ মুদ্ৰাবোৰৰ বিষয়ে অকণমান কওক নাগাৰা নামত কেনেধৰণে মুদ্ৰা নামৰ মুদ্ৰা অহংখ চক্ৰ গদা পংকজ পানী ও গৰুৰ বাহনে বনমালী গোপাল ৰাখা হে ভকত বৎসল শংখ চক্ৰ গদা পংকজ পানী গৰুৰ বাহনে বনমালী গোপাল ৰাখা হে ভকত গৰুৰ বাহনে বনমালী গোপাল ৰাখা হে এতিয়া মুদ্ৰাটো হ'ব মাৰিবি অহংখ চক্ৰ গদা পংকজ পানী গৰুৰ বাহনে বনমালী গোপাল ৰাখা হে ভকত বৎসল এই শংখ চক্ৰ গদা পংকজ পানী গৰুৰ বাহনে বনমালী গোপাল ৰাখা হে ভকত মই এবাৰ অকণমান আপোনাৰ ব্যক্তিগত কথা জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱ ক'ত পাৰ হৈছিল নলবাৰীতে কুমাৰীঘাটা নলবাৰী কুমাৰীঘাটা অকণমান জনাওকচোন কেনেকুৱা আছিল শৈশৱত আপুনি কেনেকুৱা আছিল শিক্ষা গ্ৰহণ ঘৰখনৰ কথা অকণমান জনাওকচোন ঘৰখন মোৰ ঘৰখন বৰ দুখৰ আমাৰ পিতাৰ ভাগ তিনিটা কিন্তু তাৰ মোৰ তলত আৰু 5টা ভাই ভনী আছিল আমাৰ তেতিয়া মাৰ কিবা বোলে বছৰ দিনা ল'ৰা ছোৱালী আছিল গতিকে তেওঁৰ 5টা ল'ৰা ছোৱালী মই হয়তো 6টা মই ডাঙৰ মা মৰিল মোৰ 9 বছৰত আৰু 11 বছৰত পিতা মৰিল তাকে মই ক্লাছ 10 গ'লে পঢ়িলোঁ তাৰপৰা মই যাত্ৰা গুচি গ'লোঁ যাত্ৰাত যাই যাত্ৰাতে মোৰ বিয়া হ'ল বিয়া হোৱাৰ পিছত আৰু যাত্ৰাত নাথাকিলোঁ নামত সোমাই গ'লোঁ নামত আহিল আপুনি 10ম শ্ৰেণীলৈকে পঢ়িলোঁ বুলি কৈছে কিন্তু আপোনাৰ আটাইকেইগৰাকী সন্তানক আপুনি কিন্তু খুব শিক্ষিত কৰিছে আজি প্ৰতিষ্ঠিত গতিকে সেই ক্ষেত্ৰত আপোনাক নাগাৰা নামে আপুনি পেছা হিচাপে লৈছিল নে আপুনি অন্যান্য আৰু কিবা কাম কৰিছিল নেকি নাই নাগাৰা নামে একদম নাগাৰা নাম প্ৰথমে আপোনাৰ নিচাও নাছিল পেছাও নাছিল হি নিচাও হ'ল পেছাও হ'ল পিছলৈ তাৰপিছত ভগৱানে ইমান সুপ্ৰসন্ন কৰিলে কিবাকে খাব পৰা হৈছে আৰু কিন্তু আচল হেৰিটোৰ নাম
এতিয়া স্বাস্থ্যটো আপোনাৰ ঠিকে থাকে নে নামলৈ যাবলৈ এতিয়া আপোনাৰ অকনমান বয়স হৈছে কেতিয়াবাতো গা বেয়া হয় আপুনি কৈছিলে অলপ গা বেয়া নহয় বহু বেয়া হয় নাম তথাপিও তাৰ মাজে মাজে আপুনি গাবলৈ নাম গাই আছো কিন্তু বেয়া হলেও নামৰ দিনা আকৌ বিঘ্নি হোৱা নাই তথাপি গাই আছো ঈশ্বৰৰ কৃপাত সেইখিনি আপোনাৰ তেনেধৰণে চলি গৈ আছে মই আপোনাক আৰু এটা কথা সুধিবলগীয়া আছে আপোনাৰ আৰু লগতে কৈলাশ তালুকদাৰ এটা বিশেষ জুতি ৰাইজে মনত ৰাখে যে ৰামচন্দ্ৰ ভৰালী আৰু কৈলাশ তালুকদাৰ এটা বিশেষ জুতি তেখেতৰ বিষয়ে অকনমান কওকচোন নাই একেলগে নাম গাইছো সেয়ে আৰু তেওঁৰ তেতিয়া আপোনালোকে কেছেট আৰম্ভ কৰিছিল একেলগে প্ৰথম কেছেট কৈছিল নাগৰা নামৰ কেছেট কৈছিল মহেন্দ্ৰ শৰ্মা দৰঙৰ হয় তেওঁ কৈছিল হেৰি এই হনুমানৰ হেৰি কৈছিল তাৰপিছত বসন্ত বাহনে কৰিল তাৰপিছতহে আমি তেখেতসকলে কৰা দেখি আপোনালোকে আৰম্ভ কৰিছিল যেতিয়া কৰিলে তেতিয়া আমাৰ তাকো মানুহ গেল যে আমাক কেছেট কৰি দিলোঁ কোনটা আমাৰ হাইফাই বেছি হ'ল তাতকৈ বেছি কিয় হাইফাই হ'ল জনপ্ৰিয় কিয় ইমান হ'ল যে ৰামচৰণ ভৰালীক ৰাইজে ইমান মৰম কৰা আঁৰত কি বুলি ভাবে আপুনি আপোনাক কিয় ইমান আদৰ কৰিলে নাম বাপৰে নাম আৰু জীৱনত পাৰিব নোৱাৰা বস্তু মোৰ আৰু সেইটোৱে নাগাৰ নাম কেতিয়াও এৰি থাকিব নোৱাৰে আপুনি নোৱাৰে থাকে মানে দেহা থাকে কিমান ভাল পায় বুলি ক'লে শব্দৰে বুজাব পাৰিবনে নামক কিমান ভাল পায় নাই হেনকে বুজাব নোৱাৰো পৰিয়ালৰ লোকতকৈ নামক বেছি ভাল পায় নেকি কাৰণ মই কথা এটা খবৰ পাইছিলো যে আপোনাৰ ছোৱালীগৰাকী বিয়া আগদিনা জোৰোণৰ দিনা আপুনি নাম গাবলৈ গৈছিল গাইছো তেতিয়া পৰিয়ালৰ লোকতকৈ আপুনি নামক বেছি ভাল পায় গাইছো জোৰোণৰ দিনাও গাইছো বিয়াৰ দিনা গানাই গাব বিয়া কিন্তু মই দিয়া নাই সেইদিনা থাকিলে সেইদিনাও গ'লেহেঁতেন নেকি থাকিলে গালো নাম চবচে ডাঙৰ আৰু মোৰ নাম আপুনি বহুবাৰ কৈছে যে মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই নাম গায়ে থাকিম যদি ৰাইজে যেতিয়া গেলি বিচাৰে তেতিয়া গেলি গাম আৰু হয় নতুন প্ৰজন্মক লৈ আপোনাৰ কি আশা নতুন প্ৰজন্মই যদি সঁচাকৈ যদি তানা সংবিধানৰ কথাটো মানি চলে তেতিয়া সঁচাকৈ নাগৰা নাম চলিব আৰু যদি সংবিধানৰ কথাবিলাক যদি তানা নামানে তেতিয়া নাগৰা নাম বিফলে গুচি যাব তাৰে মাজত গুজি এটা থাকিব থাকিলেও সেই দুটা মানুহ নৰে নহয় এতিয়া শতকৰা যদি 50-50 থাকে তেতিয়াও থাকি যাব আৰু যদি শতকৰা যদি 10টা থাকে তেতিয়া নৰে আৰু নাগাৰা নাম আপুনি অন্যান্য ঠাইতো বজাবলৈ আপুনি পৰিবেশন কৰিবলৈ গৈছিল আপুনি কৈছিল যে দিল্লীত আপুনি পৰিবেশন কৰিবলৈ গৈছিল তেনে ধৰণৰ আৰু কোন কোন ঠাইত আপুনি গৈছিল দিল্লী গৈছো অযোধ্যা গেলো কাম নাই এলাখানত আকৌ বুজি নাপায় কাৰ্বি আংলঙত গেলো আকৌ বুজিয়ে নাপায় কাৰ্বি আংলঙত আমি যাই পেলাই আমি অলপ মানে তাত সেই যে বুজি নাপায় তেওঁলোকে কৰবাত আমাৰ দুখ আছে বুলি আপুনি ভাবে নেকি যে আমি নাগাৰা নামটো তেনে ধৰণে প্ৰতিষ্ঠিত কৰিব নোৱাৰিলো ৰাইজৰ মাজলৈ আমি নিব নোৱাৰিলো সেইবাবে আজি নাগাৰা নাম কি হয়তো কাৰ্বি আংলঙৰ মানুহগৰাকীয়ে গম নাপালে বা দিল্লীত গম নাপালে এতিয়া লাহে লাহে আমি দেখিছো শংকৰী সংস্কৃতি বা সত্ৰীয়া সংস্কৃতি কিন্তু এটা খুব সুন্দৰ যাত্ৰাত আগবাঢ়িছে তেনেকৈ নাগাৰা নামো আগবঢ়াত আপুনি বিচাৰেনে নাগাৰা নাম মইতো ছবি গতো মই পছন্দ কৰোঁ কিন্তু কিছুমান আমাৰ ভাষাই বুজি নাপায় নহয় এনে কাৰ্বি আংলঙত যে আমি গালো কাৰ্বি আংলঙত উদি মুদি গাইছোঁ টানা কাপোৰ চাপোৰ নাই এনে কিবাকে বহি থাকে আৰু খুব যে কান্দিবা ধৰিলে হাই ভেল ধৰে আকৌ বুজি নাপায় আমিও বুজি নাপাওঁ টানাও বুজি নাপাওঁ এনে কিবাকে গাইছোঁ গুচি আহিছোঁ চেৰাপুঞ্জীত গেলোঁ নাই কাম নাই কণ্ঠৰ চৰ্চা কৰিব লাগিব নে কণ্ঠৰ চৰ্চা কৰিব লাগিব মাতৰি বয়া তেওঁ যাব নালাগে পাঠক হ'ব লগা হ'লে 3টা বস্তু লাগিব সেইকেইটা কি কি পা থ আৰু ক পা মানে ভালকে পাঠ কৰিব জানিব লাগিব আৰু থ মানে মানুহটো অলপ থৌগা হ'ব লাগিব শিল্পীটো অলপ থৌগা হ'ব লাগিব আৰু ক মানে কণ্ঠটো তেওঁ হাতে লৈ আহিব লাগিব হেখত আপোনাক একেবাৰে ব্যক্তিগত কথা এটা সুধিব বিচাৰিছো যদি আপুনি বেয়া নাপায় নাপাওঁ বুলি কওক আপুনি কিন্তু প্ৰথমে মোক কৈছে যে তই মোৰ নাতিৰ বয়সৰ নাতিকটো বেয়া নাপায় চাগে সুধিলে চুলি দাড়ি কিয় নাকাটিলে হয় চুলি দাড়িটো মোৰ নিজৰ কাহিনী এটা আছে কাহিনী অকমান কওকচোন আপুনি নকটা এটা কাৰণ আছে বিষয়ে ক'ব নোৱাৰি সেইটোৰ বিষয়ে ক'ব নোৱাৰি
চুলি মই কাটিছিলোঁ আন্দোলন ছাকচেছফুল হোৱাৰ পিছত কাটিলোঁ চুলি দাড়িও ঘূৰালোঁ তেতিয়া বহুত দাড়ি চুলি আছিল কাটি দিয়াৰ পিছত ৰাইজে মোক সেই ৰূপত নিবিচাৰিলে ইয়াৰ অন্তৰালৰ এটা কাৰণ আছিল কাৰণ প্ৰতিবাদী সত্তা বুলি যে ক'লো সেই কাৰণটো আচলতে লুকাই আছে আৰু কিছু কথা আছে তেখেতে আজি ক'ব বিচৰা নাই বাৰু পৰৱৰ্তী সময়ত কেতিয়াবা আপুনি জনাব ইচ্ছাকৃতভাৱে যেতিয়া আপোনাৰ জনাবলৈ মন যায় নহ'ব তহঁতে যেতিয়া দৰকাৰ হয় মানে মোক খবৰ দিবি মই আহি যাম ভাল লাগছে পিছৰবাৰ তেখেত যেতিয়া আহিব তেখেতে কিন্তু তেতিয়া ক'ব প্ৰতিবাদী সত্তা এটা কঢ়িয়াই ফুৰা এগৰাকী ব্যক্তি গতিকে ইয়াৰ অন্তৰালত নিশ্চয়কৈ এটা কাৰণ আছে সেইবাবেই তেওঁ চুলিদাৰী নাকাটিলে চুলিদাৰী নকটাকৈ তেনেকৈ ৰাইজে আঁকোৱালি ল'লে তেনেকৈ এগৰাকী পাঠক হৈ তেওঁ নাম পৰিৱেশন কৰিবলৈ যায় সম্পূৰ্ণ আধ্যাত্মিকতাত হাস্য ৰস থাকে তাত খুব সুন্দৰকৈ নাম পৰিৱেশন কৰে আৰু আজিৰ সময়ত নাগাৰা নাম বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ মনলৈ সেয়েহে ৰামচৰণ ভৰালীদেৱৰ নামটো প্ৰথমে মনলৈ আহে গতিকে এই লোক সংস্কৃতিক জীয়াই ৰখাত এখেতসকলৰ যথেষ্ট অৱদান আছে মই আমাৰ অনুষ্ঠানটো শেষ কৰিব লাগিব গতিকে নামেৰে শেষ কৰিব বিচাৰিছোঁ নামেৰে আমাৰ অনুষ্ঠানটি শেষ কৰিব বিচাৰিছোঁ মই আশা কৰিছোঁ আপুনি সদায় কুশলে থাকক স্বাস্থ্যটো ভাল হৈ থাকক আপুনি আকৌ যেতিয়া আহিব দীঘলীয়া সময়ৰ বাবে আজি আপোনাৰ আচলতে গোটেই দলটো নাই গোটেই দলটো যেতিয়া আহিব তেতিয়া আমি একেলগে সেইদিনা দীঘলীয়াকৈ কেৱল আপোনাৰ পৰা নাম চাম সেইদিনা আজি অকণমান কথা জানিলোঁ এতিয়া নামেৰে আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ আমি থোৱা নামটোৰে আমি অনুষ্ঠান সমাপিত কৰিম গতিকে সমূহ দৰ্শকবৃন্দক আমি শত সহস্ৰবাৰ প্ৰণাম জনাইছোঁ আৰু আমাৰ যিটো অনুষ্ঠান আমাৰ কিবা যদি ভুল ত্ৰুটি হ'ব পাৰে তাক আমি মানে সকলোৰে ওচৰত প্ৰণাম জনাই সৰ্বেই ভৱন্তু সুখিনঃ প্ৰভু সকলোকে সুখত ৰাখক সৰ্বেই সন্তু নিৰাময়া সকলো দিশৰ পৰা নিৰাময় হওক সৰ্বেই ভদ্ৰাণী পশ্যতুং সকলোৰে অন্তৰত ভাল ভাৱ জাগাওক মা কষ্টিত দুখ ভাগ ভৱেদ বুলি কৈ আমি সামৰণি ঘোষণা গাইছোঁ নমস্কাৰ অপৰাধ ক্ষমা কৰা পুখিলো হৰণে অপরাধে বিনাশন তজু নামে নারায়ণ জানি নামে পখিল হরণে আৰু এগৰাকী আছিল প্ৰবীণ শিল্পী ৰামচৰণ ভৰালীদেৱ তেখেতৰ বিষয়ে দুই এটা নজনা কথা জানি হয়তো আপোনালোকেও খুব ভাল পালে মোৰ বিশ্বাস ইমান সময় অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ তেখেতো যথেষ্ট ব্যস্ত নৰিয়া দেহা তথাপিও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজলৈ আহিল তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ব্যক্তিগৰাকীলৈ অশেষ শ্ৰদ্ধা জনাই আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই কথন বিক্ষণ অনুষ্ঠানটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ ভালে থাকক সকলো নমস্কাৰ